নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম পৰিমল দাস। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিডি নলেজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম যি আপোনালোকৰ যি এতিয়া ইলেকশ্যনৰ যি ট্ৰেইনিঙৰ কাৰণে আপোনালোকৰ ইতিমধ্যে লেটাৰ আহিছে বা আপোনালোকে ট্ৰেইনিং কৰি আছে বা বিভিন্ন ধৰণৰ আপোনালোকে এক্সাম ডিউটি বা আন ডিউটি কৰি আছে। আৰু যেহেতু 1 এপ্ৰিলৰ পৰা শিক্ষা সেতু ষ্টাৰ্ট হৈ যাব, আপোনালোকে এটেণ্ডেঞ্চ দিব লাগিব, টিচাৰ বা ষ্টাফ এটেণ্ডেঞ্চ দিব লাগিব। আৰু এই শিক্ষা সেতু এটেণ্ডেঞ্চ দিয়াটো যেহেতু বাধ্যতামূলক, আৰু আপোনালোকৰ যদি কিবা ট্ৰেইনিং ইলেকশ্যনৰ ট্ৰেইনিং পৰিব বা ইলেকশ্যনৰ ডিউটিত আপোনালোকে থাকিব, কিন্তু যেহেতু আপোনালোকে স্কুলত গৈ এটেণ্ডেঞ্চ দিব নোৱাৰিব, তো সেই টাইমত আপোনালোকে যেহেতু আপোনালোকৰ এবচেণ্ট দেখাব, শিক্ষা সেতুত এবচেণ্ট দেখাব, আৰু এই এবচেণ্ট যেহেতু দেখাই আছে, তো আপোনালোকে সেই টাইমতে আপোনালোকে কেনেকৈ এই এবচেণ্টৰ ৰিজনটো আপডেট কৰিব, আমি এইখন ভিডিঅ'ৰ জৰিয়তে আমি বিতংককৈ আলোচনা কৰিম। আৰু গভৰ্ণমেণ্টৰ পৰা ইতিমধ্যে এটা নটিফিকেশ্যন জাৰি কৰা হৈছে, য'ত 1 এপ্ৰিলৰ পৰা যদি কিবা কাৰণত এবচেণ্টি হৈছে, ইলেকশ্যন বা আন যিকোনো পাৰ্পাছত যদি এবচেণ্ট হৈছে, তেনেহ'লে আপোনালোকে কেনেকৈ আপডেট কৰিব, ৰিজন আপডেট কৰিব, আৰু আপডেট কৰাটো বাধ্যতামূলক বুলি কোৱা হৈছে। আপোনালোকে ইয়াতে চাওক, আপোনালোকে ইয়াতে চাব পাৰিছে যি অফিচ অফ দ্য মিছন ডাইৰেক্টৰ বুলি সমগ্ৰ শিক্ষা বুলি লিখা আছে, য'ত মিছন ডাইৰেক্টৰ ওম প্ৰকাশ ছাৰে এইটো নটিফিকেশ্যনটো জাৰি কৰিছে। আৰু আপোনালোকে ইয়াতে তলত চাওক, যি সাবজেক্টত লিখা আছে আপডেট অফ ৰিজন অফ এবচেণ্ট AI এনৰোল অফ নিউলি এনৰোল ষ্টুডেণ্ট এণ্ড ষ্টাফ। মানে যদি এবচেণ্ট থাকে তেনেহ'লে ৰিজন আপডেট কৰিব দিছে, আৰু যদি ষ্টাফ বা ষ্টুডেণ্টৰ যি ফটো এনৰোল কৰা নাই আৰু কিয় কৰা নাই এইটো ৰিজনো আপডেট কৰিব দিছে। আৰু ইয়াতে গোটেইখিনি দিয়া আছে, উইথ ৰেফাৰেঞ্চ টু ছাবজেক্ট চিটেড অফ আই উইচ টু ইনফৰ্ম ইউ ডেট দ্য ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ হেজ মেণ্ডেড দ্য ট্ৰেকিং দ্য ডেইলি এটেণ্ডেঞ্চ বোথ টিচাৰ এণ্ড ষ্টাফ থ্ৰু শিক্ষা সেতু এটেণ্ডেঞ্চ এফেক্ট ফ্ৰম 1 এপ্ৰিল 2024। যেহেতু 1 এপ্ৰিলৰ পৰা ষ্টাফ আৰু ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক হ'ব, আপোনালোকে ইতিমধ্যে পাইছেও। আৰু ষ্টুডেণ্টৰ MDMO এই ষ্টুডেণ্টৰ শিক্ষা সেতু যি এটেণ্ডেঞ্চ হ'ব, এটেণ্ডেঞ্চৰ ওপৰতে ডিপেণ্ড কৰিয়েই আপোনালোকৰ MDMৰ গ্ৰাণ্টো দিয়া হ'ব। আৰু তাৰপিছত আপোনালোকে ইয়াতে চাওক, টিচাৰ এংগেজ ইন ইলেকশ্যন ডিউটি, এক্সাম ডিউটি, ট্ৰেইনিং মাষ্ট বি আপডেট দ্য ৰিজন এবচেণ্ট বাই দ্য আপলোডিং দ্য কপি ডিউটি ট্ৰেইনিং মিটিং অৰ্ডাৰ কপি। মানে যদি কিবা কাৰণত ইলেকশ্যন ডিউটি বা এক্সাম ডিউটি বা আন যিকোনো ট্ৰেইনিং বা ট্ৰেইনিঙত যদি আপোনালোকে গৈছে, তেনেহ'লে যেহেতু 1 এপ্ৰিলৰ পৰা আপোনালোকে এটেণ্ডেঞ্চ দিব লাগিব, আৰু বা যেহেতু আপোনালোকে স্কুলত যাব নোৱাৰিব, তো আপোনালোকে এই অৰ্ডাৰ কপিৰ সৈতে আপোনালোকে ৰিজন আপডেট কৰিব লাগিব। তো এতিয়া আপোনালোকে কেনেকৈ ৰিজন আপডেট কৰিব, আমি এতিয়া আপোনালোকক এইখন ভিডিঅ'ত আমি দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে প্ৰথমত আপোনালোকে গুগল ক্ৰমত গৈ শিক্ষা সেতু বুলি লিখি আপোনালোকে এইটো লগইন কৰি ল'ব, স্কুল লগইন কৰিব, বা CRCCও কিন্তু ৰিজন আপডেট কৰিব পাৰিব, নিজৰ ক্লাষ্টাৰৰ টিচাৰ এবচেণ্টৰ ৰিজনো আপডেট কৰিব পাৰিব, ট্ৰেইনিং বা অডি যিকোনো দি আপডেট কৰিব পাৰিব, বা আনঅথৰাইজ এবচেণ্ট হ'লেও আপডেট কৰিব পাৰিব। তো আপোনালোকে স্কুল খুলিব, স্কুল লগইনৰ পৰা শিক্ষা সেতুত গৈ স্কুল লগইন যি আছে তাতে আপোনালোকে স্কুল লগইন কৰি ল'ব। মই এখন স্কুল খুলিছোঁ, লগইন কৰিছোঁ। আপোনালোকে এখন স্কুলৰ ইউজাৰ ID পাছৱৰ্ড আৰু কেপচা দি আপোনালোকে লগইন কৰিব। আপোনালোকে ডেইলি লগইন কৰি আছে, আপোনালোকে এইমতে লগইন কৰি ল'ব। মই এখন স্কুল লগইন কৰিছোঁ। লগইন কৰাৰ পিছত আপোনালোকৰ লেফ্ট ছাইডত আপোনালোকে ইয়াতে চাওক, 3টা লাইন আছে, আপোনালোকে এই লাইনত ক্লিক কৰিব। এইটো লাইন আছে, লাইনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক, ইয়াতে কেইটামান অপশ্যন আহিছে, য'ত আপোনালোকে কি কৰিব, যি টিচাৰ এণ্ড ষ্টাফ আছে, এই টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কেইটামান অপশ্যন খোল খাব। আপোনালোকে ইয়াতে এটা অপশ্যন চাওক, য'ত ইয়াতে তলতে যদি চাই বহুত কেইটামান অপশ্যন আহিব, তাতে তলতে যদি চাই, তাতে ইয়াতে চাওক, যি ষ্টাফ এবচেণ্ট
ৰিজন আপডেট বুলি লিখা আছে। তো আপোনালোকে কি কৰিব, এই ৰিজন আপডেটত ক্লিক কৰিব। মানে তলতে আপোনালোকৰ এই যেতিয়া টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব, তাতে কেইটামান অপশ্যন আহিব, আপুনি স্ক্ৰল কৰি ওপৰত উঠাব, তাৰপিছত আপোনালোকৰ এই অপশ্যনটো পাব য'ত ষ্টাফ এবচেণ্ট ৰিজন বুলি আছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ষ্টাফ ৰিজন আপডেট বুলি লিখা আছে। আপোনালোকে এই ৰিজন আপডেটৰ অপশ্যনটো আহি যাব। তাতে আপোনালোকে কি কৰিব, ইয়াতে ৰিজন আপডেট ৰিজন বুলি লিখা আছে, আপোনালোকে কি কৰিব, আপডেট ৰিজনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে এইটো আহিব য'ত আপডেট এবচেঞ্চ ৰিজন বুলি আছে। তো আপোনালোকে কেতিয়া এবচেণ্ট হৈছে এই ৰিজনটো আপোনালোকে দি দিব, বা আপোনালোকে কি কৰিব, টিচাৰ কোন কোন আছে এই টিচাৰ আপোনালোকে ইয়াৰ পৰা মানে কোন টিচাৰ আপোনালোকৰ স্কুলৰ কোন টিচাৰ এবচেণ্ট হৈ আছে, বা আপোনালোকে কোন টিচাৰৰ এবচেণ্টৰ ৰিজনটো আপডেট কৰিব বিচাৰি আছে, ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰি লৈছোঁ এজন টিচাৰৰ। তাৰপিছত আপোনালোকে ফ্ৰম কোনটো ডেটৰ পৰা কোনটো ডেটলৈকে আপোনালোকে এবচেণ্ট থাকিব, আপোনালোকে ইয়াতে ৰিজনটো যেতিয়া কেলেণ্ডাৰৰ নিচিনা আহিব, আপোনালোকে ৰিজনটো আপডেট কৰি ক্লিক কৰি ল'ব। আপোনালোকে ৰিজন চিলেক্ট কৰিলে, তাৰপিছত ডেটটো চিলেক্ট কৰিব য'ত মানে কোনটো ডেটৰ পৰা আপোনালোকে কোনটো ডেটলৈকে এবচেণ্ট থাকিব বা আছিলে, এইটো ক্লিক কৰি বহাই দিলে। তাৰপিছত ৰিজনটো চিলেক্ট কৰিলে, ৰিজনত চিলেক্ট কৰিলে ট্ৰেইনিং আহিব, আপোনালোকৰ ইলেকশ্যন ডিউটি আহিব, OD আহিব। আপোনালোকে কি কৰিব, ইলেকশ্যন ডিউটি যদি আছে তেনেহ'লে ইলেকশ্যন ডিউটি বা OD আহিলে, বা বেলেগ ট্ৰেইনিং যদি আছে তেনেহ'লে ট্ৰেইনিং দিব, এক্সাম ডিউটি হ'লে বা OD দিব বা ট্ৰেইনিং দি দিব। এইটো দিয়াৰ পিছত আপোনালোকে ইলেকশ্যন যদি ট্ৰেইনিঙত আছে তেনেহ'লে ইলেকশ্যন ডিউটিত আছে তেনেহ'লে ইলেকশ্যন ডিউটিত ক্লিক কৰিব। কৰাৰ পিছত যি আপোনালোকৰ ডিউটিৰ যি এপইণ্টমেণ্ট লেটাৰ আছে, যি অৰ্ডাৰ কপি আছে, য'ত আপোনালোকে ইলেকশ্যন কমিশ্যনাৰৰ পৰা আপোনালোকক দিয়া হৈছে যে অমুক তাৰিখত আপোনালোকৰ ট্ৰেইনিং আছে। তো আপোনালোকে এই ট্ৰেইনিং কপিটো ফটো মাৰি ল'ব। মাৰি আপোনালোকে কি কৰিব, ইয়াতে যি আপডেট বুলি লিখা আছে, আপলোড বুলি লিখা আছে, আপোনালোকে চাওক ইয়াতে আপলোড বুলি লিখা আছে, আপোনালোকে কি কৰিব, এইটোত আপলোড কৰি ল'ব। তো মই এখন স্কুলৰ ইলেকশ্যনৰ ট্ৰেইনিং আহিছিল এজন টিচাৰৰ, মই আপলোড ইয়াতে চিলেক্ট কৰি ল'লোঁ। আপোনালোকে ডাইৰেক্ট কেমেৰা মাৰিও আপলোড কৰিব পাৰিব। তাৰপিছত ইয়াতে লাষ্টতে ছাবমিট বুলি অপশ্যন আছে, আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব। আৰু ইয়াতে আপোনালোকক কৈ দিওঁ, আপোনালোকে কিন্তু যি ষ্টাফ বা টিচাৰৰ যি এবচেণ্টৰ ৰিজন আছে, আপোনালোকে 24 আৱাৰৰ ভিতৰতে আপডেট কৰিব লাগিব। এপ্লিকেবল অনলি 24 আৱাৰ্ছ বা 24 আৱাৰৰ ভিতৰতে আপোনালোকে আপডেট কৰিব লাগিব। তো ইয়াতে আপোনালোকে লাষ্টতে যি ছাবমিট আছে, ছাবমিট মাৰাৰ পিছত আপোনালোকৰ ৰিজনটো আপডেট হৈ যাব। ইয়াতে আপোনালোকে মনত ৰাখিব, ধৰক আপোনালোকে আজি যোৱা নাই, তেনেহ'লে আপোনালোকে কি কৰিব, সন্ধিয়াত আপোনালোকে এইটো আপডেট কৰি দিব যে এইটো ট্ৰেইনিঙৰ কাৰণে, ইলেকশ্যন ট্ৰেইনিঙৰ কাৰণে বা বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ কাৰণে আপোনালোকে আজি এবচেণ্ট আছিলে। তেতিয়া শিক্ষা সেতু পৰ্টেলৰ ডাইৰেক্ট ডিপাৰ্টমেণ্টত আপোনালোকৰ যি এবচেণ্টৰ ৰিজনটো তাতে আপডেট হৈ যাব। তো আশা কৰিলোঁ আপোনালোকে কেনেকৈ ষ্টাফ বা টিচাৰ এণ্ড ষ্টাফৰ যি এবচেণ্টৰ ৰিজন কেনেকৈ আপডেট কৰে আপোনালোকে বুজি পাইছে। তো যদি আপোনালোকে এই ভিডিঅ'খন চাই ভাল লাগিছে আৰু কিবা কুৱেশ্যন আছে তেনেহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত গৈ আপোনালোকে কমেণ্ট কৰিব পাৰে, বা আপোনালোকে কমেণ্ট কৰি জনাব বা কুৱেশ্যন কৰিব পাৰে, বা মোক ডাইৰেক্টো কল কৰি সুধিব পাৰে কিবা যদি কুৱেশ্যন থাকে। তো আপোনালোকে এই ভিডিঅ'খন চাই যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।